নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ আৰু মই কাঠআলু কেনেকৈ ৰুম আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু এই কাঠআলুজোপা অহা বছৰ মাঘ বিহুৰ উৰুকাৰ দুদিনমানৰ আগত খানিব পৰাকৈ বহুত ডাঙৰকৈ যাব। আৰু মই যিটো প্ৰচেছত এবাৰ মই ৰুম সেইটো প্ৰচেছত এবাৰ ৰুই পোৱা নাই, এবাৰ প্ৰথম ৰুম। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিম। খুব ধুনীয়া ভিডিঅ' হ'ব, আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাই যাব বন্ধুসকল দেই, চাই যাব দেই। এতিয়া মই দেখাবলৈ গৈ আছোঁ বন্ধুসকল, এইটো হৈছে কাঠআলু মাথা। আৰু এই কাঠআলু মাথাটো হৈছে আপোনাৰ হাতীখুজীয়া কাঠআলু বুলি কয়। বহুত ডাঙৰকৈ যাব, হাতী ভৰিটো নিচিনা একেই দেখিবলৈ, সেইকাৰণে কয় হাতীখুজীয়া কাঠআলু। মই এই কাঠআলুটো মই বেপাৰী এটাৰ পৰা আনি ৰুইছোঁ। আগতে আমাৰ ঘৰত বহুত আছিলে, আজিকালি নকৰি নাইকিয়া হৈ গ'ল। আৰু মানুহক যিকোনো বস্তু এনেই দিব নালাগে। কিয়নো এনেই দিব নালাগে? এনেই দিলে মানে সঁচটো যায়গৈ বুলি কয় যে, সেইকাৰণে এনেই দিব নালাগে। একেবাৰে নহ'লেও এটকা এটা হ'লেও বা 2 টকা এটা হ'লেও 5 টকা এটা হ'লেও ল'ব লাগে, তেতিয়া লক্ষী নেযায় বুলি কয়। আমাৰ এইবিলাকো লক্ষীয়ে নহয় জানো? এইবোৰ লক্ষীয়ে হয়। এইটো ধুনীয়াকৈ ৰোৱাটো দেখুৱাম মই আপোনালোকক, খুব ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো দেই। দামটো দেখিছে নহয়? এই দামটো তলত গাঁতটো খান্দি লৈছোঁ। গাঁতটো খান্দি পিনে আপোনাৰ এই দামটো তাত দি দিম। এতিয়া দি দিছোঁ, মই এনেকৈ দি দিছোঁ। ইয়াত খেৰ দিম, জাবৰ দিম, গোবৰ দিম, নৰা দিম, যিমান জাবৰ জোঁথৰ পাম চব ইয়াত দিম। উঠি আঁঠুৱাই দিম। আঁঠুৱাই দিয়াৰ পাছত তাৰ মাটি দিম, আকৌ খেৰ দিম, আকৌ মাটি দিম, আকৌ খেৰ দিম, মাটি দিম, খেৰ দিম, নৰা দিম। তাৰ পাছত ওপৰত আলুটো এনেকৈ বহাই দিম। মই দেখাই আছোঁ চব, আপোনালোকক চাই থাকিব। হ'ব, এইবোৰ খেৰ ভৰাই আছোঁ। বন্ধুসকল, এইটো হৈ গ'ল। অকণমান এইটো দেখুৱাই দিয়া, ভৰ্তি হৈ গ'ল নহয়? এইটো দেখুৱাই দিয়া অলপ। দামটো ভৰ্তি হৈ গ'ল, এইটো দেখুৱাই দিয়া। দামটো ভৰ্তি হৈ গ'ল। জাবৰ, খেৰ, জাবৰ, এই গোবৰ, ঢেৰ হৰেক কিচিম জাবৰ দি আছে। তাৰপৰা এতিয়া সেইটো গৰকি ভৰালোঁ। এইটো নিহিলে আৰু 1 বছৰ কাৰণে থাকিলে। আৰু এতিয়া আলু মাথাটো ইয়াত বহাই দিম, ধুনীয়াকৈ বহাই দিম। বহাই পিনি ইয়াৰ পৰা এডাল বাঁহৰ আগ এটা দি দিম, এই আলু পোৱাকৈ ইয়াত ধুনীয়াকৈ দি দিম। দিয়ে দেখুৱাম, ৰ'ব। বন্ধুসকল, এইডাল বাঁহডাল দি দিলোঁ। ইয়াৰ পৰা কুঁহি ওলাব। কুঁহি ওলাই বগাই এইজোপাতে থাকিব। গছজোপা দেখুৱাই দিয়া ধুনীয়াকৈ, কেমেৰামেন। ধুনীয়াকৈ ইয়াতে বগাব। তাৰপৰা আপোনাৰ পুতি দিলোঁ এডাল ধুনীয়াকৈ। এইটো নিহিলে আকৌ পাৰিলে মানে মাজে সময়ে জাবৰ জোঁথৰ দি থাকিম, ওখ কৰি দিম। তাৰপৰা মই আকৌ এটা চিন্তা কৰিছোঁ বন্ধুসকল, এই কিনাৰতে এফালে কিনাৰত জলকীয়া পুলি 2টা দিম। ৰঙাকৈ লাগিব, ৰঙাকৈ পকিব, কম ভাল লাগিব নি দেখি। বন্ধুসকল, ভিডিঅ'টো শেষ কৰিবলৈ গৈ আছোঁ বন্ধুসকল। কাঠআলু ৰোৱাটো দেখালোঁ আপোনালোকক, খুব ধুনীয়া পদ্ধতি। এই জাবৰ জোঁথৰখিনি দি দিলোঁ। দি লৈ ভিতৰে বহুত ডাঙৰ হ'ব, হাতীখুজীয়া কাঠআলু। আৰু কাঠআলুডোখৰো ভিতৰখিনি বহুত বগা, গাখীৰৰ দৰে বগা। দাইলত দি খাওক, বইল কৰি খাওক, পুৰি খাওক, কমটি সোৱাদ আছে নেকি? সেইটো কাৰণে বন্ধুসকল, আপোনালোকৰ যদি ঘৰত বাৰী আছে, ডাঙৰ বাৰী, পাৰিলে কিনাই ৰুই লওক। মাঘ বিহুৰ উৰুকাৰ দিনাখন বজাৰত উলিয়াই দিব, 2 টকা পইচাও আহিব। কিন্তু মোৰ আকৌ এইবোৰ বেচা বেছি নিয়ম নাই। মই ঘৰতে যিমান পাৰোঁ খাওঁ, আৰু ওচৰে পাঁজৰে ল'ৰা পোৱালিবোৰক মই দিওঁ। বন্ধুসকল, ভিডিঅ'টো ধুনীয়াকৈ চাব, অকণমানো নকটাকৈ। আৰু প্ৰথমৰ পৰা লাষ্টলৈকে চাব। চাই এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট এটা লিখিব দেই। কেনেকৈনো ডাঙৰ হ'ব, কেতিয়ানো পাম, কি কথা কি বতা, সেইবোৰ ধুনীয়াকৈ কমেণ্ট এটা লিখি দিব। লিখি দি ধন্যবাদ
জয় আই অসম।